আজি আলোচনা কৰিম পিএম কিষাণৰ গুৰুত্বপূৰ্ণ বিষয়ে এটা ধৰক আপোনাৰ পিএম কিষাণৰ ধন 1 কিস্তি 2 কিস্তি বা 3 কিস্তি বা ধৰক আপ টু 10 কিস্তি লৈকে পাইছে কিন্তু কি হৈছে বৰ্তমান এতিয়া আপুনি কিস্তি আপোনাৰ ষ্টপ হৈ গৈছে ধৰক আপোনাৰ পিএম কিষাণৰ নিয়ম অনুযায়ী ধৰক আপোনাৰ আধাৰ বেংক একাউণ্ট কেৱাইসি বা আধাৰ ডিবিডি লিংক সব ওকে আছে বা আপোনাৰ জবানবন্দীত আপোনাৰ নাম শুদ্ধ আছে আধাৰ কাৰ্ডত নাম শুদ্ধ আছে বেংক একাউণ্টত নাম শুদ্ধ আছে তাৰ পিছত ফাৰ্মাৰ আইডি আছে বা কৃষি সাৰ্টিফিকেট আছে তথাপিও আপুনি কি হৈছে আপোনাৰ পিএম কিষাণৰ ধন আপুনি যদি পোৱা নাই তেতিয়া হলে আপুনি আপোনাৰ ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিসত যাব লাগিব ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিসতে নোডেল অফিসাৰৰ লগত আপোনাৰ কথা পাতিব লাগিব যদি আপুনি তথাপিও আপোনাৰ এগ্ৰিকালচাৰ অফিসত যোগাযোগ কৰিও কাম হোৱা নাই তেনেহলে পিএম কিষাণৰ পোৰ্টেলৰ যোগেদি আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ অফিসাৰৰ লগত আপুনি পোনপটীয়াকৈ কথা পাতিব পাৰিব আপুনি কেনেকৈ আপোনাৰ ডিস্ট্ৰিক্টৰ নোডেল অফিসাৰৰ নাম্বাৰ কন্টাক্ট নাম্বাৰ মেইল এড্ৰেছ উলাব হেতু প্ৰসেস আমি দেখুৱাম ভিডিওটো স্কিপ নকৰি আপুনি সম্পূৰ্ণ ভিডিও চাব তেনেহলে আপুনি অনলাইনৰ পৰা হেতু উলোৱাটো আপোনাৰ অতি সহজ হ'ব গতিকে ভিডিওটো সম্পূৰ্ণ চাব প্ৰথমতে গুগল এন্টাৰ কৰক গুগলত সাৰ্চ কৰক পিএম কিষাণ এন্টাৰ কৰক পিএম কিষাণ পোৰ্টেল ক্লিক কৰক ইয়া তললৈ আহক তলৰ যেটো অপচন আছে তাত আমি ক্লিক কৰি আগৰ প্ৰসেসলৈ গুচি যাম ইয়া চাক সার্চ ইউর পয়েন্ট অফ কন্টাক্ট পিওসি নতুনকৈ এড কৰিছে সার্চ ইউর পয়েন্ট অফ কন্টাক্ট পিওসি আমি ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰিহে আমি তাৰ পিছত গুটেখিনি বস্তু তাত আমি সার্চ কৰিম গতিকে পিএম কিষাণৰ ধন আপোনাৰ ষ্টপ হৈ আছে বা পোৱা নাই হেতু কাৰণে আমি ইয়াত ক্লিক কৰিলো তাৰ পিছত চাক ইয়াত স্টেট নোডেল কন্টাক্ট ডিটেইলছ তাৰমানে ষ্টেটৰ এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিসাৰৰ বিষয়ে ইয়াত জনোৱা হৈছে স্টেট নোডেল কন্টাক্ট ডিটেইলছ তাৰ পিছত তলত আছে দুটা অপচন সার্চ স্টেট নোডেল আৰু সার্চ ডিস্ট্রিক্ট নোডেল গতিকে সার্চ স্টেট নোডেলটো আমাৰ দৰকাৰ নাই আমাৰ যেহেতু ডিস্ট্ৰিক্টৰ লৈকে কাম আছে ডিস্ট্ৰিক্টৰ লৈকে প্ৰবলেম আছে আমি ডিস্ট্ৰিক্টৰ নোডেল অফিসাৰ সার্চ কৰিম ইয়াত তাৰ পিছত আছে স্টেট তাৰ পিছত আছে ডিস্ট্ৰিক্ট গতিকে আপুনি প্ৰথমতে স্টেটটো আপুনি যেটো স্টেটৰ হয় স্টেটটো সিলেক্ট কৰক ইয়াত স্টেটটো সিলেক্ট কৰক আপুনি যেটো স্টেটৰ হয় কৰিলে তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট আছে আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় আপুনি এটো ডিস্ট্ৰিক্টটো সিলেক্ট কৰক মই এটা সিলেক্ট কৰিলো তাৰ পিছত আপুনি কি কৰিব সার্চ বটমত ক্লিক কৰিব স্টেট ডিস্ট্ৰিক্ট সিলেক্ট কৰা হ'ল স্টেট বহালে ডিস্ট্ৰিক্ট বহালে সার্চ বটমত ক্লিক কৰক সার্চ বটমটো ক্লিক কৰিলে প্ৰথমতে আহিলে সিৰিয়াল নাম্বাৰ স্টেট নেম ডিস্ট্ৰিক্ট নেম তাৰ পিছত নেম তাৰ ডেজিগনেশন আহিলে তাৰ পিছত 1 নম্বৰত আছে আসাম 2 নম্বৰত ডিস্ট্ৰিক্ট দৰং দিছো তাৰ পিছত নেম তাৰমানে ডেভেলপমেন্ট অফিসাৰৰ নাম দেৱকুমাৰ শৰ্মা তাৰ পিছত ডেজিগনেশন হৈছে এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিসাৰ তাৰ পিছত তাৰ কন্টাক্ট নাম্বাৰ আৰু মেইল এড্ৰেছ 2 নম্বৰত আছে হিতেশ বেজবৰুৱা ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিসাৰ ইয়াত আছে আপোনাৰ মোবাইল নম্বৰ আৰু মেইল এড্ৰেছ গতিকে আপুনি এগ্ৰিকালচাৰ অফিসত যাব লাগিব যাই কেনে আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট অফিসাৰৰ লগত যোগাযোগ কৰিব প্ৰথমতে আপুনি আপোনাৰ গ্ৰাম সভকৰ লগত কথা পাতিব গ্ৰাম সভকৰ লগত কথা পাতি যদি আপোনাৰ সমস্যা সমাধান নহল তেতিয়া হলেহে আপুনি আপোনাৰ ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিসত গৈ আপুনি ডিস্ট্ৰিক্ট
ডেভেলপমেণ্ট অফিচাৰ লগত যোগাযোগ কৰিব লাগে আপুনি যিটো ডিস্ট্ৰিক্টৰ হয় ইয়াত ডিস্ট্ৰিক্ট অফিচাৰ ইয়াত শো কৰিব আপুনি এইটো ছাৰৰ লগত আপুনি যোগাযোগ কৰি আপোনাৰ সমস্যাখিনি ক'ব নিশ্চয় আপোনাৰ সমাধান হ'ব যদিও ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব